নমস্কাৰ, বহুদিন পিছত ভিডিঅ' দিবলৈ ওলাইছোঁ। একচুৱেলি কামৰ প্ৰেছাৰ ইমানেই আছিলে যে ভিডিঅ' বনোৱাৰ সময়ে পোৱা নাই। তো আমাৰ অলমষ্ট ফাৰ্ম ৰেডি হৈ গৈছে। আমি ভাবিলোঁ যে এইখিনি মাটি আমাৰ ৰৈ আছে, সেইকাৰণে অকণমান এক্সটেণ্ড কৰিব বিচাৰিলোঁ আৰু আমি আৰু 50 ফিট এক্সটেণ্ড কৰিলোঁ। তাৰ আগতে 250 ফিটৰ আমাৰ কাম অলৰেডি 80% সমাপ্ত হৈছে আৰু বাকী 50 ফুটৰ কাম চলি আছে। ওপৰৰ ত্ৰিপাল এতিয়া পৰ্যন্ত লগোৱা হোৱা নাই, আমি কিনি আনি ৰাখি দিছোঁ, কিন্তু এতিয়া পৰ্যন্ত লগোৱা হোৱা নাই। আৰু এইটো আমাৰ শোৱাৰ কাৰণে বা থকাৰ কাৰণে ঘৰ হ'ব। আমি যে ছিষ্টেমটো কৰিছোঁ, বাঁহ প্লাছ আমাৰ চিমেণ্টৰ যিবোৰ পষ্ট আছে সেইবোৰ বনাইছোঁ। চিমেণ্টৰ পষ্টবিলাক আমি নিজে বনাইছিলোঁ। ইয়াৰ কিমান কষ্ট আহিছে সেইখিনিৰ কাৰণে এটা ভিডিঅ' মই বনাই দিম। আৰু সেই ছাইডত যে মাটি পেলোৱা দেখা পাইছে তাতেও আৰু এটা ফাৰ্ম হ'ব, কিন্তু এতিয়াই নহয়, হয়তো কেইমাহমান পিছত বা 1-2 মাহ পিছত সেইটো আৰু এটা ফাৰ্ম ষ্টাৰ্ট হৈ যাব। ফাৰ্মৰ ছাইজটোৰ কথা যদি ক'বলৈ যাওঁ, আগতে আছিল 250 ফিট ইনটু 24, কাৰণ আমি ভাবিছিলোঁ 250 ফিট হ'লে আমাৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। কিন্তু আমাৰ মাটি এনেই কিছু পৰি থাকিলে, সেইকাৰণে ভাবিলোঁ যে আৰু 50 ফিটমান বঢ়াই দিয়া যায়। আৰু ভবামতেই আমি কামটো ষ্টাৰ্ট কৰি দিলোঁ 50 ফিটটো এক্সপাণ্ডেশ্যনৰ কাৰণে। চ' এতিয়া আমাৰ টোটেল যিটো ফাৰ্ম আছে এইটো 300 ফিট বাই 24, একদম এই যে কোনলৈকে আপোনালোক চাব পাৰিছেনে নাই। আৰু এইটো যিটো ছাইডৰ ফাৰ্ম আছে সেইটো আমি 300 ফিট নিদিম, সেইটো 250 ফিট দিম। আৰু আমি মাটিটো যে লৈছোঁ, সেই যে 3 নম্বৰ আলিটো দেখা যায় সেইখিনিলৈকে আমাৰ মাটিটো আছে। সেই মাটিডোখৰৰ কাৰণে এতিয়া একো ভবা নাই, স্ক'প বহুত আছে, পিছত যাই পেলাই আমি সেই হিচাপত ইউটিলাইজেশ্যন কৰিম। আৰু ইয়াৰ আমাৰ গেপ আছে দুটা ফাৰ্মৰ মাজত, যিটো নেকি 30 ফিট প্লাছ গেপ আছে। ভিউটো কেনেকুৱা লাগিছে নিশ্চয়কৈ কমেণ্ট বক্সত জনাব। আৰু এই ঘৰটো যে বনাইছোঁ, ঘৰৰ পষ্টবিলাকৰ গেপ কিমান আছে। এই যে গেপবিলাক আছে, এইটো 8 ফিটকৈ গেপ আছে। এই ছাইডৰ পষ্ট প্লাছ মিডিলৰ পষ্ট যিটো আছে এইটো 8 ফুটকৈ গেপ আছে। কিন্তু এই যিটো পষ্ট আছে, আমাৰ যিটো চিমেণ্টৰ পষ্ট আছে, সেইটো আমাৰ 16 ফিটকৈ গেপ আছে। নহ'লে তাতেও যদি আমি 8 ফিটকৈ দিওঁ তেতিয়াহ'লে আমাৰ ৰুম একেবাৰে নাবাচিব। ছাইডৰ ৰুমকেইটা অকণমান ডাঙৰকৈ বাচিব লাগিব, সেইকাৰণে আমি 16 ফিটকৈ গেপ দিছোঁ। আৰু সেই লাইনটোতে আমি কিয় পষ্ট দিলোঁ, কাৰণ চবতকৈ চাপটো সেইটোতে পৰে আৰু সেইটোতে ছাপৰ্টটো বেছি প্ৰয়োজন, সেইকাৰণে আমি সেই হিচাপত দিছোঁ। আৰু ফাৰ্মৰ কিমান খৰচা, ক'ত কেনেকুৱা হ'ল, সেইখিনি কমপ্লিট ডিটেইলছত ভিডিঅ' আহিব। আৰু কোনোবাই যদি নতুনকৈ ফাৰ্ম বনাব খোজে তেতিয়াহ'লে সেই ভিডিঅ'বোৰ বহুতেই ইম্পৰ্টেণ্ট হৈ পৰিব। ইয়াতে বেঙেনা খেতি কৰা হৈছে। আমাৰ লোকেশ্যনটো কেনেকুৱা লাগিছে আৰু লগতে ফাৰ্মটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব।